আজি আপোনালোকে চাওক, দীৰ্ঘদিন ধৰি ২ নং ৰাজ্যিক ঘাইপথৰ মাজেদি আমাৰ যি কৰাৰ কুমৰ বেকী ব্ৰিজ দলং হৈছে, দলঙৰ নিচেই কাষৰ পৰা কিছুমান মানে অবৈধভাৱে বালি খনন কৰি আমাৰ একেবাৰে উদমাৰী, শহপুৰ, আমগুৰি, খাৰবল্লী, কালামপুৰ আদি কৰি বিভিন্ন অঞ্চলৰ যি গৰাখহনীয়াৰ ত্ৰাসৰ সৃষ্টি কৰিছে। আৰু এই গৰাখহনীয়াৰ ফলত আমাৰ শ বিঘা মাটি আমাৰ মানুহ ভূমিহীন হৈছে, মাটি নদীৰ গৰাখহনীয়াৰ কবলত পৰি মানুহ ভূমিহীন হৈছে, যাৰ ফলত আমি স্থানীয় ৰাইজ একত্ৰিত হৈ আজি এই অবৈধভাৱে যি বালি খনন হৈ আছে বেকী নদীৰ পৰা, এই বেকী নদীৰ বালি খননৰ বিৰুদ্ধে আমি সকলো দল সংগঠন একত্ৰিত হৈ আজিৰ এই আমি ৰাজ্যিক ঘাইপথ অৱৰোধ কাৰ্যসূচী হাতত লৈছোঁ। আৰু জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ, অতি আজিৰ পৰা এতিয়াৰ পৰা যদি আৰু দীৰ্ঘ মানে আজীৱনলৈকে যদি এই বালি খনন বন্ধ নকৰে, তেতিয়াহ'লে আমি ইয়াতকৈ ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। কি হৈছে আজি কিয় আন্দোলন কৰিব লগা হৈছে? আপোনালোকে ইতিমধ্যে গমেই পাইছে যে বামনটাৰী অঞ্চলৰ বিভিন্ন দল সংগঠনৰ লগতে ইয়াৰে মুৰব্বী আৰু যুৱকসকলে মিলি কৰাৰকুৰ বেকী ব্ৰিজৰ ওচৰত চলি থকা বালি খননৰ বিৰুদ্ধে আজি পথ অৱৰোধ কৰিছে। ২ নং ৰাজ্যিক ঘাইপথ আমি অৱৰোধ কৰিছোঁ। আপোনালোকে জানে যে গৰাখহনীয়া এই জাতিটোৰ কাৰণে অত্যন্ত এটা ভয়াৱহ সমস্যা। এই সমস্যা তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে। গৰাখহনীয়াই অকল মানুহৰ স্থায়ী সম্পত্তিয়ে ধ্বংস নকৰে, গৰাখহনীয়াই আজি বিজেপিৰ এই স্বৈৰাচাৰী চৰকাৰৰ দিনত নাগৰিকত্বৰ সমস্যাৰ সৃষ্টি কৰিছে। গৰাখহনীয়াই আমাৰ ভাৰতীয় মানুহখিনিক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈকে পৰিণত কৰাৰ দৰে ভয়াৱহ সমস্যাৰ সৃষ্টি হৈছে। ইমানৰ পিছতো আমাৰ অঞ্চলৰ কিছুমান নিৰ্লজ্জ ন্যস্ত ব্যক্তিয়ে তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণেই অবাধে যি গৰাখহনীয়া মানে বালি খনন চলাইছে, তাৰ ফলত যে হাজাৰ হাজাৰ মানুহ আমাৰ সমস্যাৰ সন্মুখীন হৈছে, সামাজিক আৰু ৰাজনৈতিক অৰ্থনৈতিক সমস্যাৰ সন্মুখীন হৈছে, সেই সন্দৰ্ভত তেওঁলোকৰ কোনো কাণসাৰ নাই। আৰু ইয়াৰ উপৰিও নিৰ্লজ্জভাৱে জিলা প্ৰশাসনে কিন্তু ইয়াৰ লগত নিশ্চিতভাৱে সহযোগ কৰি আছে। অন্যথাই যদি বৰপেটা জিলা প্ৰশাসনৰ যদি ইয়াতে সহযোগ নাই, তেতিয়াহ'লে বৰপেটা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যদি ইয়াতে সহযোগ নাই, তেতিয়াহ'লে এই বালি খননকাৰীসকলে কেনেকৈ এই বালি খনন কৰিব পাৰিছে। আজি আমি এই অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে বৰপেটা জিলা প্ৰশাসনক সকীয়াই দিছোঁ যে অনতিপলমে যদি একদম স্থায়ীভাৱে একদম চিৰদিনৰ বাবে যদি এই বালি খনন বন্ধ নকৰে, তেতিয়াহ'লে অনাগত দিনত বামনটাৰী অঞ্চলৰ জনসাধাৰণে যিকেইটা গাঁও ভয়াৱহতাৰ সন্মুখীন হৈছে, গৰাখহনীয়াৰ ভয়াৱহতাৰ সন্মুখীন হৈছে, যেনেকুৱা শহপুৰ, ৰচুলপুৰ, কালামপুৰ, সোণাপুৰ, চান্দপুৰ, ৰবি, এই গাঁৱৰ সমগ্ৰ মানুহে কিন্তু একেলগে ওলাই আহি বৰপেটা জিলাৰ আয়ুক্তৰ কাৰ্যালয় আৰু বৰপেটা ফৰেষ্ট অফিচৰ কাৰ্যালয় কিন্তু ঘেৰাও কৰিবলৈ অনাগত দিনত বাধ্য থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।